এতিয়া একমাত্ৰ ৰাস্তা হ'ল কোৰ্ট আদালত বাকী এইবোৰ ৰাজনৈতিক নেতাবোৰে গৈ কিবা অলপ ৰিলিফ দিছে কিবা অলপ এদিন প্ৰটেষ্ট কৰিছে দিজ আৰ মিনিংলেছ যদি কোনোবা ৰাজনৈতিক দলে কোনোবা সংগঠনে প্ৰকৃতপক্ষে এওঁলোকৰ কাৰণে কিবা কৰিব খোজে সেইটো হ'ল যে কোৰ্টত যোৱা আৰু পাৰ্মানেণ্ট সলিউশ্যন কৰিবলৈ হ'লে যিসকল ৰাজনৈতিক নেতাই গৈ এতিয়া ঘৰিয়ালৰ চকুলো টুকি আছে তেওঁলোকে কথা দিয়ক এই মানুহখিনিক কোনো ৰিলিফ নালাগে তেওঁলোকে গৈ কথা দিয়ক আমাৰ চৰকাৰ আহিলে আপোনালোক সকলোকে পাত্তা দিম এইটো কওক না কওক আজি ইমান ডাঙৰ ডাঙৰ নেতা তাত গৈ আছে দেখি আছোঁ কোনোবাজনৰ মুখৰ পৰা শুনিছেনে যে আমি চৰকাৰ হ'লে আমি পাত্তা দিম ৰকিবুল হুছেইন 10 লাখ ভোটত জিকিলে সিদিনা গৈ দেখিছোঁ নৌটংকি কৰি আছে তেওঁ কিয় কথা দিব নোৱাৰে তেওঁ দিয়ক ৰকিবুলৰ যদি ইমান সাহস আছে যে আমাৰ কংগ্ৰেছ চৰকাৰ আহিলে আমি আপোনালোক সকলোকে পাত্তা দিম কিয় ক'ব নোৱাৰে আৰু মুছলমান মানুহৰ বিবেক বুদ্ধি অলপ জাগ্ৰত হ'বৰ হ'ল এই নৌটংকি কৰি কৰি আপোনালোকৰ ভোটবোৰ লৈ আছে আৰু কিমান দিন বুৰ্বক হৈ থাকিব আচল প্ৰশ্ন কৰক যে ৰিলিফ নালাগে তোমালোকৰ চৰকাৰ আহিলে পাত্তা দিবা নাই সেই গুক নালাগে কিন্তু আমিতো আৰু জিন্দাবাদ দি আছোঁ আমাৰ বাপদাদাৰ দল গতিকে বাপদাদাৰ দলে এনেকৈ ঠগি থাকিব আমাক এইটো আপোনালোকে ভাবক না এতিয়াও যদি ভাবিব নোৱাৰে মইতো নিৰ্বাচনৰ আগতে কৈছোঁ ৰকিবুল জিকিলে মুছলমান কান্দিব লাগিব তাৰপিছত 10 লাখ ভোটত জিকালে মোৰ আজিকালি ক'বৰো মন নাযায় ৰাইজে ভাবক ৰাইজে উপলব্ধি কৰক ভাই আমিনো কোন কোটা শুনেনে ৰাইজে আমাৰ কথা ইলেকশ্যনৰ আগত ক'লোঁ ৰকিবুলক ভোট দিলে আপোনালোকে কান্দিব লাগিব মই আজমল চাহাবৰ ৰাজনৈতিক যিটো চিন্তা চৰ্চা সেইটো মই ভাল নাপাওঁ তেওঁৰ কিছুমান কৰ্মকাণ্ডই বিজেপিক সহায় কৰা যেন লাগে কিন্তু যদি ব্যক্তিগতভাৱে যাওঁ ৰকিবুলতকৈ আজমল চাহাব 1000 গুণ ভাল আছিলে তেওঁৰ ৰাজনীতি মই ভাল নাপাওঁ তেওঁৰ ৰাজনৈতিক দলত মই নাযাওঁ কিন্তু ব্যক্তিগতভাৱে অন্তত আজমল চাহাবৰ কাৰণে ধুবুৰী ফুলবাৰী ব্ৰিজটো হৈছে এয়াৰপৰ্টটো হৈছে আজি এই কিবা এই যিখিনি উচ্ছেদ কৰিছে তাৰে দুটা ল'ৰা ছোৱালীক নি হয়তো তেওঁ পঢ়ুৱালেহেঁতেন ৰকিবুলে 2 টকা উলিয়াইছেনে নাই ওলোৱা নহয় ৰাইজে উপলব্ধি কৰক ভাই মোৰ এইবোৰ ক'বলৈ মন নাই ইলেকশ্যনৰ আগত ইমান গালু বালু চব খোলা কাটি টাল হ'ল যে ৰকিবুল জিকিলে কান্দিব লাগিব বৰপেটাত এইটো কি আছিলে কংগ্ৰেছৰ দিব্যায়ন মই ক'লোঁ যে আমাৰ CPMক ভোট দিয়ক CPMে 83-79 চনৰ পৰা আমাৰ কাৰণে বহুত ত্যাগ কৰিছে কিন্তু মনোৰঞ্জনে দেখোন চিকিউৰিটি ফৰফিট হ'ল গতিকে ভাই এইবোৰ ৰাইজে বুজক মোৰ এইবোৰ বেছি ক'বলৈ মন নাযায় এতিয়া মোৰ কিছু কথা তেওঁলোকৰ লগত পাতিব লগা আছে মই অকল বিধায়ক হৈ থাকিবৰ কাৰণে চাকৰি বাকৰি এৰি অহা নাই মই ভাবোঁ বিধায়ক হৈ থাকিলে সকলো মানুহৰ প্ৰতি ন্যায় কৰিব পাৰিব লাগিব মানুহৰ সমস্যা সমাধান কৰিব লাগিব আজি এই বাগবৰ সমষ্টিত আপোনাৰ বৈদ্যুতিকৰণ বা পকী ৰাস্তা হৈছে যদিও শিক্ষাৰ কিছু সমস্যা সমাধান হৈছে যদিও আটাইতকৈ ডাঙৰ সমস্যা 3টা আছে এটা হ'ল এই অঞ্চলৰ মানুহৰ কাৰো মাটিৰ পট্টা নাই মই যদি ৰজাঘৰীয়া বিধায়ক হৈও মানুহক মাটিৰ পট্টা দিব নোৱাৰোঁ তেনেকুৱা বিধায়ক হোৱাৰ মোৰ ইচ্ছা নাই 2 নম্বৰ এই ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াটো আটাইতকৈ ডাঙৰ সমস্যা সেইটো সমাধান হ'ব লাগিব আমাৰ যিবোৰ মানুহ ইতিমধ্যে গৰাখহনীয়াত গৃহহীন হৈছে অকল ইয়াত নহয় গোটেই অসমত তেওঁলোকক সংস্থাপন মই দিব পাৰিব লাগিব যদি এই মূলতঃ 3টা কাম এটা হ'ল মাটিৰ পট্টা এটা হ'ল নদীৰ গৰাখহনীয়া সামগ্ৰিকভাৱে নিয়ন্ত্ৰণ আৰু এটা হ'ল নদীৰ গৰাখহনীয়াত গৃহহীন মানুহক সংস্থাপন দিয়ে এই 3টা কাম কৰিবলৈ যদি সুযোগ পাওঁ কংগ্ৰেছৰ পৰা ইলেকশ্যন খেলাৰ কাৰণে মোৰ কোনো ধৰণৰ দ্বিমত নাই আজি হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছে যে য'ত য'ত বাংলাদেশী আছে তাতেই উচ্ছেদ কৰা কথাটো আচলতে কি বুজাইছে নহয় হিমন্ত বিশ্ব শৰ্মাৰ এই কথাবোৰ যোৱা 5টা বছৰ আপোনালোকে দেখি আহিছে এইবোৰ কথাত আমাৰ মিডিয়াৰ বন্ধুসকলক মই অনুৰোধ কৰিছোঁ আপোনালোকে অৱজ্ঞা কৰক কাৰণ তেওঁ ইমান লেতেৰা কথাবোৰ কৈ আছে এজন চিফ মিনিষ্টাৰ ঘিণ লাগে এনেকুৱা কথা এজন মুখ্যমন্ত্ৰীৰ মুখৰ পৰা সদায় শুনি থকাটো মইতো কাণত সোপা দিওঁ শুনিব মন নাযায় আৰু কিমান মানে পাতলীয়া কথা আৰে ভাই বাংলাদেশী আছে যদি তুমি কি ঘোঁৰাৰ ঘাঁহ কাটিবলৈ আছে নেকি মুখ্যমন্ত্ৰীয়ে কালি এটালি টোপোলা বান্ধি পঠাই দিয়া এইবোৰ কথা কৈ লাভ নাই তেওঁৰ একমাত্ৰ উদ্দেশ্য হ'ল লেতেৰা কথা কৈ এনেকুৱা সাম্প্ৰদায়িক কথা কৈ তেওঁ আকৌ চিফ মিনিষ্টাৰ হ'ব খোজে আৰু আমাৰ দুৰ্ভাগ্য যে আমাৰ এই শংকৰ আজানৰ দেশখনত আজি আমিবোৰো হিন্দু মুছলমানবোৰো বিচলিত হৈছোঁ আমি এই
তেওঁলোকৰ এই লেতেৰা ৰাজনীতিবিদৰ লেতেৰা কথাবোৰ শুনি আমিও বিচলিত হৈছোঁ। এইটো আটাইতকৈ ডাঙৰ কথা। আজি হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে নৌটংকীমূলক কথাবোৰ কৈ আছে, তেওঁতো কেতিয়াবাই ৰাইজে মানে এই আপোনাৰ হেৰিৰ নিচিনা বাংলাদেশৰ শ্বেখ হাছিনাৰ নিচিনা কেতিয়াবাই খেদিব লাগিছিলে, নাই খেদা দেখোন। এতিয়াও বহুতে জিন্দাবাদ দি থাকে। লেতেৰা কথা, এইবোৰ বেয়া কথা।